জুবিন গাৰ্গৰ নিচিনা মানুহক লৈ যদি তেনেকৈ বেয়াকৈ লিখিব পাৰে এগৰাকী মানুহে নিশ্চয় কোনোবা আছে শক্তিশালী হাত আছে নহ'লে ইমান সাহস ডাঙৰ কোনোবা আছে বেকত নহ'লে কেনে আজি মই সাৰ কৰিম নেকি বা আপুনি পাৰিব নেকি মোৰ এগেইনষ্টে ইমান বেয়া বেয়াকৈ ক'বৰ কাৰণে আৰু মোৰ কেৰেক্টাৰ লৈ ক'বৰ কাৰণে আৰু কাৰ এগেইনষ্টে কৈ আছে জুবিন গাৰ্গ যিজন মানুহ আমি এতিয়াও এক ছেকেণ্ডৰ কাৰণে ভাবিব পৰা নাই যে তেখেত নাই চামৱান বেকত নাথাকিলে এজন মানুহে এনেকৈ সান নাপায় কাৰোবাৰ কথা ক'বৰ কাৰণে শিখা শৰ্মা দালালি বুজি নাপাওঁ একাংশ মানুহক বিৰোধিতা কৰি থাকোঁতেই এই শৰ্মা গোস্বামীবোৰেই আচলতে দালালিৰ পৰা হত্যাকাৰীৰ পৰা লুটেৰাৰ পৰা সকলো নমস্কাৰ অসমবাসী ৰাইজ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ জুবিনদাৰ আৰু চৰিত্ৰখনন শিখা শৰ্মাৰ লগত ডাঙৰ মানুহৰ হাত আছে সেইবাবে শিখা শৰ্মাই আমাৰ জুবিনদাক ইমান বেয়াকৈ অপমান কৰিব পাৰিছে নহ'লে এনেকৈ সাহস নাপায় জানেনে শিখা শৰ্মাৰ লগত কাৰ হাত আছে আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকে গম পাব জুবিন গাৰ্গৰ নিচিনা মানুহক লৈ যদি তেনেকৈ বেয়াকৈ লিখিব পাৰে এগৰাকী মানুহে নিশ্চয় কোনোবা আছে শক্তিশালী হাত আছে নহ'লে ইমান সাহস ৰাজনৈতিক বুলি নহয় ৰাজনৈতিক নে কিনো ঠিক নাজানো এইবিলাক কথা আমি ইমান নৈতিকবিলাক মই ইমান নাজানো ৰাজনৈতিক মই যদি আজি সেইখিনি কথা লিখিলোহেঁতেন মই চাগে লিখা দিনাখনে এৰেষ্ট হ'লোহেঁতেন গতিকে কোনোবা পাৱাৰফুল মানুহ আছে আৰু জুবিন গাৰ্গক বদনাম কৰিবলৈ বিচাৰি আছে কিন্তু লাভ নাই আচলতে সেইটো গ্ৰেপ্তাৰ কৰিছে যদি ভালেই সময় 2 পিটনমান দিলে হ'ল ইমান দিনে গ্ৰেপ্তাৰ কিয় হোৱা নাই এতিয়া এনেকৈ মানুহ এজনকতো চবৰে ৰাইট নাই ন কাৰো এগেইনষ্টে মই আপোনাৰ এগেইনষ্টে কেতিয়াও এটা লিমিটৰ ওপৰত ক'ব নোৱাৰোঁ চ' এইটোতো গোটেই পৃথিৱী দেখি আছে ছ'চিয়েল মিডিয়াত তেওঁক কিয় তেতিয়ালৈকে ইমান দিনে কোনো ষ্টেপ লোৱা নাই কোনোবা ডাঙৰ মানুহ কোনোবা আছে বেকত নহ'লে কেনে আজি মই সাৰ কৰিম নেকি বা আপুনি পাৰিব নেকি মোৰ এগেইনষ্টে ইমান বেয়া বেয়াকৈ ক'বৰ কাৰণে আৰু মোৰ কেৰেক্টাৰ লৈ ক'বৰ কাৰণে আৰু কাৰ এগেইনষ্টে কৈ আছে জুবিন গাৰ্গ যিজন মানুহ আমি এতিয়াও এক ছেকেণ্ডৰ কাৰণে ভাবিব পৰা নাই যে তেখেত নাই মানুহবোৰ ন্যায়ৰ কাৰণে দিন ৰাতি লাগি আছে জুবিন গাৰ্গৰ মানুহৰ কাৰণে আত্মাৰ কাৰণে মানুহে দিন ৰাতি কান্দি আছে তাতে এগৰাকী মানুহে দিনে ৰাতি ইমান এবিউজ কৰি নেচাৰৰ তেওঁৰ কেৰেক্টাৰৰ পৰা কৈ আছে চ' এইচব কথা মানে এৰেষ্ট কৰিব বাধ্য কৰিব লাগে কি হ'ল মই এই দিনটো দুখৰ দিন একচুৱেলি আজি জুবিন গাৰ্গৰ কাৰণে আমি কোনোবাই বেয়াকৈ লেখাটো এইটো মানে প্ৰথম কথা এটাই কওঁ এইটো বস্তু কেতিয়াও মাফ নকৰোঁ কিন্তু হু এভাৰ ইউ আৰ যোনে হওক পৃথিৱীত আমি আকৌ কৈছোঁ হু এভাৰ ইউ আৰ জুবিন গাৰ্গৰ এগেইনষ্টে এইচব কথা প্লিজ নক'ব মই ৰিকুৱেষ্ট কৰি কৈছোঁ ক'লে আমিও কিন্তু মাফ নকৰোঁ চাওক আপোনালোকৰ যেনেকৈ ছ'চিয়েল মিডিয়া আছে আমাৰো ৰাস্তা আছে কেনেকৈ এইবোৰ বন্ধ কৰিব পাৰি কিন্তু পাৱাৰফুল মানুহ বেকত নাথাকিলে কাৰো খা নাই মই কৈছোঁ ন আপোনালোকৰো খা নাই মিডিয়া মানুহ হয় আমাৰতো নাই মইতো কালি 2 দিন লিখি প্ৰমাণ দি দিওঁ নেকি 3rd ডেট এখন লিখিবা মই ইয়াতে ভিতৰত কালি যদি মই যদি ইয়াতে এনেকৈ লিখি দিওঁ কাৰোবাৰ এগেইনষ্টে ইমান বেয়াকৈ আৰু তেওঁলোকৰ ভাষাটো দেখিছে আপোনালোকে চবেই পঢ়ি আছে ছ'চিয়েল মিডিয়া যে ইমান যদি বেয়াকৈ কাৰোবাৰ এগেইনষ্টে লেখোঁ মোকতো 2 দিনত আনি ভৰাই থৈ দিব চব ঘৰুৱা কিয় নাই আজি এফআইআৰটো অহাৰ কাৰণে কিয় পায় চব মই ডেফিনেটলি কওঁ আৰু আকৌ কওঁ ডেফিনেটলি কোনোবা বেগ দিবই লাগিব তেখেতক এইখিনি লিখিবৰ কাৰণে নহ'লে ইমান সাৰ কৰিব নোৱাৰে শিখা শৰ্মা দালালি বুজি নাপাওঁ একাংশ মানুহক বিৰোধিতা কৰি থাকোঁতেই এই শৰ্মা গোস্বামীবোৰেই আচলতে দালালিৰ পৰা হত্যাকাৰীৰ পৰা লুটেৰাৰ পৰা সকলো নামত খাঙুৰ খাইছে এৰেষ্ট কৰা হৈছে ধাৰা যি দেখিছোঁ মিনিমাম 7 বছৰ কাৰাবন্দী হ'ব লাগে কাৰণ যিবোৰ কথা বতৰা কৈছে আচলতে মুখৰ আগত যদি পালোহেঁতেন মানে মোৰ খং উঠিলেহে হাঁহি ওলায় মুখত কাক লৈ কি কথা ক'লে এই কথাবোৰো আইনে চালি জাৰি চাব কাৰণ যাক লৈ অসমবাসী আজিও দুখিত আজিও অসমবাসীৰ ৰাতি সম্পূৰ্ণ টোপনি নাই তেতিয়াৰ পৰাই যি ৰাতি 12 বজাৰ পিছত শুবলৈ ল'লোঁ এতিয়াও সেই একেই কিন্তু এই শিখা শৰ্মাক ছাপোৰ্ট কৰা মানুহ বহুত আছে কিছুমান কমেণ্টত পাইছোঁ আজি জুবিন গাৰ্গক অকল কোনোবা গেদাই ভাল পাইছিল নেকি জুবিন গাৰ্গৰ ছাপোৰ্টত কথা ক'লে একাংশই গেদা আমি শব্দ লৈ পেলাই আচলতে তেনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰে কিন্তু আমাৰ একাংশই 1250 টকাৰ লোভত ঘপককৈ কান্দুলি মাছৰ নিচিনা ইফালে বা সিফালে লুটি মাৰি দিয়ে কিয় লুটি মাৰি দিয়ে আপুনি অসমীয়া নহয় নেকি জুবিন গাৰ্গ অসমীয়া নাছিল নেকি কাৰ কাৰণে জুবিন গাৰ্গে ইমানখিনি ত্যাগ কৰি গুচি গ'ল এবাৰ বিবেকত নোসোমায় আদৰ্শ ল'ব নিশিকে ভাল আদৰ্শ যে শিখা শৰ্মাই যিবিলাক পোষ্ট লিখে তাত ডাইৰেক্ট মানে মেনশ্যন কৰে CMO আসাম হিমন্ত বিশ্ব শৰ্মা পবিত্ৰ মাঘেৰি ৰণুজ পেগু বিমল বৰা অশোক সিংঘাল BJP আসাম প্ৰদেশ BJYM
এনেকুৱা ধৰণেৰে তেওঁ যেতিয়া মেনশ্যন কৰি কৰি তেওঁ 4 মাহ দিন তেওঁ এজন মানুহৰ বহুতে ভগৱান আখ্যা দিছে, সেই ব্যক্তিজনৰ গোটেই পৰিয়ালক, তেখেতৰ পিতৃক, তেখেতৰ পত্নীক, তেখেতৰ ভগ্নীক যেতিয়া চৰিত্ৰ হনন কৰি থাকিব, অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনে নাজানাৰ কিবা অৰ্থ আছে বুলি মই কেতিয়াও নাভাবো। যি অসম চৰকাৰে কিবা এটা কবিতা লিখিলে তাৰ আধাৰত একদম ছোৱালীক ধৰি নি জেলৰ ভিতৰত দিয়ে, মুখ্যমন্ত্ৰীয়ে ধৰ কলে ধৰে, কলে এৰে। আজি ইমানখিনি এজন আমি যিজন আৰাধ্য, আজি যিজনৰ সমাধিত লাখ লাখ মানুহে চাকি বন্তি জ্বলাইছে, মই ভাবো সমগ্ৰ ভাৰতবৰ্ষত বিৰল, পৃথিৱীতে বিৰল। আজি সেই ব্যক্তিজনৰ কণ্টিনিউ 4 মাহ চৰিত্ৰ হনন কৰি থকাটোৱে কি বুজায়? ইয়াত চৰকাৰখনৰ নিশ্চয় আশীৰ্বাদ থাকিব লাগিব, যাৰ কাৰণে তেখেতে এনেকুৱা ধৰণেৰে লিখি থাকিবলৈ সুবিধা পাইছে।